আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ অন্তিম দিন হোৱাৰ পৰিপ্ৰেক্ষিতত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত বঙাইগাঁৱত প্ৰচাৰ চলায়। নিৰ্বাচনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাত অসমত উগ্ৰবাদী সমস্যাৰ সমাধান হোৱাত ৰাজ্যখনত বিগত ৩ বছৰত কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি দাবী কৰি মুখ্যমন্ত্ৰী ড শৰ্মাই লগতে কয় যে মহিলাসকলৰ জৰায়ুৰ কৰ্কট ৰোগৰ বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৫ চনত বঙাইগাঁওবাসী ৰাইজে বঙাইগাঁৱৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা সেৱা লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ চামতা বালিপথাৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিতো নিৰ্বাচনী প্ৰচাৰলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত চিডলি চিৰাং বিধানসভা সমষ্টিৰ নীলিবাৰীত এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীৰ বিৰোধী দল কংগ্ৰেছৰ লগতে বি টি চিত ১৭ বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালৰ তীব্ৰ সমালোচনা কৰে। ইয়াৰ বিপৰীতে বিজেপি আৰু ইউ পি পি এল মিত্ৰজোঁটৰ শাসনকালত অঞ্চলটোত জনসাধাৰণে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সাংসদ ৰণগৌৰা নাৰ্জেৰিয়াৰ আজি কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ চিৰাং দুৱাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আনহাতে মন্ত্ৰী সঞ্জয় কিষাণে বাক্সাৰ বাঁহবাৰীত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদা ইছলামৰ সমৰ্থনত আজি গোৱালপাৰা চহৰত এটা বাইক ৰেলী উলিওৱা হয়। গোৱালতুলি বলধমাৰী খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীটোৱে গোৱালপাৰা চহৰৰ ১৯টা ৱাৰ্ড পৰিভ্ৰমণ কৰে। আনহাতে বিধায়ক আমিনুল ইছলামে আজি ধুবুৰীৰ AIDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলৰ সমৰ্থনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত মানকাছৰৰ বিধায়কগৰাকীয়ে শাসক পক্ষৰ লগতে কংগ্ৰেছ দলৰো সংখ্যালঘু বিৰোধী স্থিতিৰ তীব্ৰ সমালোচনা কৰে। বৰপেটা জিলাত মন্দিয়াত আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা AIDFৰ সভাপতি বদৰুদ্দিন আহমদে আজমলে এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলৰ তীব্ৰ সমালোচনা কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে দলটোৱে সংখ্যালঘুসকলক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে। ৭ মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 4টা সমষ্টিৰ অন্তৰ্গত জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ 910টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে। আনহাতে আটাইকেইখন জিলাতে কাইলৈ বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি 5 বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ভোটগ্ৰহণৰ বাবে জিলাখনক 113টা ছেক্টৰত ভাগ কৰা হৈছে। নিৰ্বাচন পৰিচালনাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষী ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্ৰশাসনে কালি বিয়লি নিৰ্বাচনৰ চূড়ান্ত প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। ইফালে দক্ষিণ শালমাৰা মানকাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত হাটশিঙিমাৰীৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি জিলাখনৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত 4 শতাধিক বুথ পৰ্যায়ৰ বিষয়াক প্ৰশিক্ষণ দিয়া হয়। আনহাতে কোকৰাঝাৰ জিলাতো জিলা প্ৰশাসনে শেষ পৰ্যায়ৰ ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। EVMৰ ব্যৱহাৰ সন্দৰ্ভত ভোটাৰসকলক নিৰ্দেশনা প্ৰদান কৰাৰ লগতে এই কাৰ্যসূচীত দুৰ্গম অঞ্চলৰ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰা হয়। নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আজি গোৱালপাৰা নিৰ্বাচনী জিলাত এগৰাকী ছেক্টৰ বিষয়াক নিলম্বন কৰা হয়। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিৰ তৰংগাপুৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ছেক্টৰ বিষয়া হিচাপে কৰ্মৰত চন্দন দাস নামৰ বিষয়াগৰাকীক আজি নিলম্বিত কৰা হয়। জিলাৰ নিৰ্বাচনী বিষয়া খনীন্দ্ৰ চৌধুৰীয়ে আজি এটা নিৰ্দেশযোগে বিষয়াগৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।
আকাশবাণী